নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। অহাকালিলৈ ৰাজ্যত যিহেতু অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ প্ৰাকখনত প্ৰথমবাৰৰ কাৰণে ইলেকশ্যন ৰিজাল্টক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। পীযুষ হাজৰিকাই এই সন্দৰ্ভত কয় যে অসমত এইবাৰ নোহোৱা নোপোজা নিৰ্বাচনী ফলাফল হ'ব। বিগত 5 বছৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে যথেষ্ট পৰিমাণে ভাল কাম কৰিছে। সেয়েহে অসমত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা একেবাৰে তুংগত আছে। লগতে যোৱা 5 বছৰত বিজেপিয়ে যিবোৰ কাম কৰিছে কংগ্ৰেছৰ দিনত কিন্তু এইবোৰ কাম জনতাই দেখা নাছিল। সেয়েহে বিজেপিয়ে প্ৰায় এইবাৰ 100খন আসনতে জয়ী হ'ব আৰু বিজেপিয়ে অসমত আকৌ এবাৰ চৰকাৰ গঠন কৰিব। লগতে হিমন্ত বিশ্ব শৰ্মাই হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী। এই মন্তব্য কৰিছে কেইটিমান মুহূৰ্তৰ পূৰ্বে জাগিৰোডৰ বিজেপিৰ প্ৰাৰ্থী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ, কেইটিমান মুহূৰ্তৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। বিজেপি আৰু RSSৰ বিৰুদ্ধে উচতনিমূলক বক্তব্য দিয়াৰ অভিযোগত কেইটিমান মুহূৰ্তৰ পূৰ্বে বশিষ্ঠ আৰক্ষীৰ থানাত FIR দাখিল কৰিছে ৰাজ্যিক বিজেপিয়ে। পৰৱৰ্তী খবৰটো হৈছে অসমত এইবাৰ কি হ'ব নিৰ্বাচনী ফলাফল। পুনৰবাৰ অসমত বাৰু বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিবনে? বিগত 5 বছৰে মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ কিবা ভুল হৈছিল নেকি? যিহেতু অহাকালিলৈ অসমত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন, এইবাৰৰ নিৰ্বাচনী ফলাফলক লৈ কোনো ধৰণৰ ধাৰণাও কৰিব নোৱাৰি। কাৰ নেতৃত্বত আৰু কোনে অসমত গঠন কৰিব চৰকাৰ, এই প্ৰশ্নটোৰ উত্তৰ এতিয়াই দিব নোৱাৰি। কিন্তু এইবাৰ একাংশ লোকে পৰিৱৰ্তন বিচাৰিছে বুলি সচেতন জনতাৰ মাজত এতিয়াও চৰ্চা অব্যাহত আছে। এক কথা ক'বলৈ গ'লে এইবাৰৰ নিৰ্বাচনত দুটাকৈ বিষয়ে জনতাৰ মাজত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটোৱেই হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কেতিয়া ন্যায় পাব। কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ফেচবুক লাইভৰ জৰিয়তে জুবিন গাৰ্গে ন্যায় নাপালে অসমৰ জনতাই বিজেপিক ভোট দিব নালাগে বুলিও ঘোষণা কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৱে আজি প্ৰায় 7 মাহ অতিক্ৰম কৰিলে। আজিও জনতা ৰৈ আছে কেৱল মাথো জুবিন গাৰ্গে ন্যায় পোৱাৰ আশাত। আনফালে দ্বিতীয়টো হৈছে APCCৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক। কেৱল গৌৰৱ গগৈয়ে নহয়, গৌৰৱ গগৈৰ পত্নীকো মুখ্যমন্ত্ৰীগৰাকীয়ে সাঙুৰি লৈছিল। কিন্তু আজিও গৌৰৱ গগৈ যে পাকিস্তানী এজেণ্ট সেই কথাও তথ্য প্ৰমাণসহ ৰাজহুৱা কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া সমগ্ৰ জনতাৰ মাজত এটাই প্ৰশ্ন, অহাকালিলৈ অসমত যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব সেইটো ঠিকেই আছে, কিন্তু 4 মে' তাৰিখে কোনে মাৰিব সেই হাঁহি, কাৰ নেতৃত্বত অসমত গঠন কৰা হ'ব চৰকাৰ, সেয়া লক্ষণীয় হৈ পৰিব মে' মাহৰ 4 তাৰিখে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে কেইটিমান মুহূৰ্তৰ পূৰ্বে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা পৱন খেৰাৰ সন্দৰ্ভত স্পষ্টভাৱে মন্তব্য কৰি কয় যে পাতালত লুকাই থাকিলেও বাচি যাব নোৱাৰিব পৱন খেৰাই। অসম আৰক্ষীয়ে পাতলৰ পৰা বিচাৰি হ'লেও উলিয়াব পৱন খেৰাক। মোৰ পত্নীৰ বিৰুদ্ধে বিদেশত সম্পত্তি থকা আৰু 3খনকৈ পাছপোৰ্ট আছে বুলি ভুৱা প্ৰচাৰ চলাবলৈ ক'ত অধিকাৰ পালে পৱন খেৰাই। AIৰ দ্বাৰা নিৰ্মিত ভুৱা তথ্য ৰাজহুৱা কৰা বিষয়টোক লৈ শেহতীয়াকৈ কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী। কেইটামান ঘণ্টাৰ পিছতে সমগ্ৰ দেশজুৰি সলনি হ'ব শুল্কৰ পৰিশোধৰ সকলো নিয়ম। আৰু এইবাৰ নতুন নিয়মৰ মাজেৰে আপুনি এতিয়াৰে পৰা টোল গেটত পৰিশোধ কৰিব লাগিব শুল্কৰ। এই সন্দৰ্ভত প্ৰতিটো তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। এতিয়াৰে পৰা আপুনি নগদ ধনেৰে টোল টেক্স পৰিশোধ কৰিব নোৱাৰিব। কেছ মাধ্যমেৰে টোল টেক্স পৰিশোধ কৰিব পৰা নিয়ম এতিয়াৰে পৰা বন্ধ কৰা হ'ব। UPI আৰু ফাষ্টেগৰ জৰিয়তেহে আপুনি এতিয়াৰে পৰা পৰিশোধ কৰিব পাৰিব টোল টেক্স। আৰু যদিহে আপোনাৰ ফাষ্টেগ নাই তেন্তে আপুনি ভৰিব লাগিব অতিৰিক্ত পৰিমাণৰ ধন। লগতে UPIৰ জৰিয়তে পে'মেণ্ট কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন। ইয়াৰ উপৰিও 1.25 গুণ অধিক মাচুল ভৰিব লাগিব ফাষ্টেগ নথকা চালকে। অৰ্থাৎ শুল্কৰ যদি 100 টকা হয় তেন্তে আপুনি পৰিশোধ কৰিব লাগিব 125 টকা।
আহি থকা 10 এপ্ৰিলৰ পৰাই প্ৰতিটো টোল গেটতে প্ৰযোজ্য হ'ব এই নতুন নিয়ম। কেইটিমান মুহূৰ্তৰ পূৰ্বে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে জাৰি কৰিছে এই নতুন নিয়ম। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 9 এপ্ৰিল অৰ্থাৎ অহাকালিলৈ গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱ অনুষ্ঠিত হ'ব অসমত। তাৰ বাবে সাজু হৈ আছে ৰাজ্যৰ প্ৰায় 2.5 কোটি ভোটাৰ। EVMত এইবাৰ বন্দী হ'বলৈ গৈ আছে 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ 126টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী যুঁজত নামিছে 722 গৰাকী প্ৰাৰ্থী। 26ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ গৈ আছে 663 গৰাকীকৈ পুৰুষ প্ৰাৰ্থী। আৰু তাৰ বিপৰীতে 59 গৰাকী মহিলা প্ৰাৰ্থীয়েও এইবাৰ নামিব নিৰ্বাচনী যুঁজত। এইখিনিতে আপোনালোকক জনাওঁ যে ৰাজ্যৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে 2,50,54,463 গৰাকী। তাৰে ভিতৰত পুৰুষৰ সংখ্যা হৈছে 1,25,31,552 গৰাকী। আৰু তাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,25,22,593 গৰাকী। ইয়াৰ উপৰিও তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 318 গৰাকী। লগতে বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা হৈছে 2,05,085 গৰাকী। ইয়াৰ লগতে শতবৰ্ষ উকলি যোৱা অৰ্থাৎ 100 বছৰতকৈও অধিক হোৱা ভোটাৰৰ সংখ্যা হৈছে 2,466 গৰাকী। 26ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি সাজু কৰা হৈছে 31,490টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ। তাৰে ভিতৰত গ্ৰামাঞ্চলত থকা ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 27,715টা। লগতে নগৰাঞ্চলত থকা সৰ্বমুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 3,775টা। লগতে মডেল ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 126টা। ইয়াৰ উপৰিও মহিলা ভোটাৰৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 4,021টা। ইয়াৰ লগতে বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 15টা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত 10 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূৰ্বত হ'ব ধাৰাসাৰ বৰষুণ। ইতিমধ্যে কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমসহ সমগ্ৰ উত্তৰ পূৰ্বত আহি আছে কাল ধুমুহা। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ গতিবেগত সংহাৰ চলাব কাল ধুমুহাই। 10 এপ্ৰিললৈকে জাৰি কৰা হৈছে কেইবাখনো জিলাত ধুমুহা বৰষুণৰ বাবে য়েল্লো এলাৰ্ট। গুৱাহাটীৰ লগতে কামৰূপ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাটতো প্ৰচণ্ড ধুমুহা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজিতো প্ৰচণ্ড শিলাবৃষ্টি হোৱাৰো আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। ইয়াৰ লগতে চুবুৰীয়া ৰাজ্য তথা মেঘালয় আৰু অৰুণাচলতো ধুমুহাৰ তীব্ৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধুবুৰী, গোৱালপাৰা আৰু বৰপেটাতো ধূলিৰ ধুমুহা হোৱাৰো আশংকা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ। 10 এপ্ৰিল পৰ্যন্ত ঘৰৰ পৰা ওলাওঁতে প্ৰতিজন ব্যক্তি সাৱধান হওক। বঙাইগাঁও, নলবাৰী আৰু নগাঁৱতো হয়তো কাল ধুমুহাই ধাৰণ কৰিব পাৰে কালৰূপ। বিজুলী ঢেৰেকনিৰ পৰা বাচিবলৈ নিৰাপদ স্থানত আশ্ৰয় ল'বলৈকো ইতিমধ্যে পৰামৰ্শ প্ৰদান কৰিছে বতৰ বিজ্ঞান বিভাগে। কেৱল ইমানেই নহয়, ধুমুহাৰ কবলত পৰিব পাৰে হয়তো কাছাৰ আৰু কৰিমগঞ্জ, যিহেতু 10 এপ্ৰিললৈকে অব্যাহত থাকিব প্ৰকৃতিৰ তাণ্ডৱ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কামৰূপ মহানগৰত ইতিমধ্যে জাৰি কৰা হৈছে 163 ধাৰা। আৰু এই 163 ধাৰাৰ অধীনত নিয়মসমূহ ভংগ কৰিলে লোৱা হ'ব বিহিত ব্যৱস্থা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কামৰূপ মহানগৰত ইতিমধ্যে বলবৎ কৰা হৈছে 163 ধাৰা। নিৰ্বাচনৰ পূৰ্বে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে কঠোৰ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। যোৱাকালি ঠিক বিয়লি 5 বজাৰ লগে লগেই বলবৎ কৰা হৈছিল সমগ্ৰ মহানগৰত 163 ধাৰা। অৰ্থাৎ কামৰূপ মহানগৰত 48 ঘণ্টীয়া চাইলেন্স পিৰিয়ড ইতিমধ্যে আৰম্ভ হৈ গৈছে। 5জনতকৈ অধিক লোক একগোট হ'লেই সংঘটিত হ'ব ভয়ংকৰ বিপদ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। নিৰ্বাচনৰ শান্তি শৃংখলা ৰক্ষাৰ বাবে জিলা দণ্ডাধীশে এনেদৰে এতিয়া ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত বাহনত লাউড স্পীকাৰ ব্যৱহাৰতো সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেৱল ইমানেই নহয়, ভোট কেন্দ্ৰৰ পৰা প্ৰায় 100 মিটাৰ ব্যাসাৰ্ধত কেম্প পাতিলেই হ'ব ভয়ংকৰ বিপদ। প্ৰাৰ্থী আৰু ৰাজনৈতিক দলৰ বাবে জাৰি কৰা হৈছে এই কঠোৰ গাইডলাইনসমূহ। নিৰ্দেশনা উলংঘা কৰিলেই লোৱা হ'ব কঠোৰ শাস্তি। 9 এপ্ৰিল অৰ্থাৎ নিৰ্বাচন শেষ নোহোৱালৈকে গুৱাহাটীত চলি থাকিব প্ৰশাসনৰ ৰঙা চকু। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।